আজিনো মই ভাতকেৰেলাৰ এয়া সুন্দৰ ৰেচিপিটো কেনেকৈ বনালো কি পদ্ধতিত বনালো চাকচোবাৰ ভিডিওটো যিসকলে ভাতকেৰেলা বেয়া পায় এনেকৈ এবাৰ বনাই দিবচোন খাই সোৱাদ পাব তেতে দেৰি নকৰি ভিডিওটোৰ মাজলৈ লৈ যাও আপোনালোকক গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ভাতকেৰেলা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আছো চাকচো ই ধুনিয়া ফ্ৰেছ ভাতকেৰেলা গছৰ পৰা চিঙি আনিছো যেনে বাইদেউহঁতৰ ঘৰৰ পৰা আনিছো মোৰ ঘৰৰ ওচৰৰে বাইদেউ ভাবিলো আপোনালোকক দেখুৱা এতিয়া আহো ভিডিওটোৰ মাজলৈ প্ৰথমতে ভাতকেৰেলা কেইটা কাটি ল ভাতকেৰেলাখিনি মই এনেদৰে সৰু সৰুকৈ কাটি ধুই পৰিষ্কাৰ কৰি লৈ লৈছো তাৰ পিছত এটা পিয়াজ কাটি লৈছো এইফালে কেৰাহী মই গৰম হ'বলৈ দি দিছো তেলখিনিও গৰম হৈছে মোৰ ইয়াতে এতিয়া গোটা জিৰা অলপ দি দিছো তাৰ পিছত দি দিছো পিয়াজখিনি অলপ ৰং চঙোৱা কৰি লওঁ সহজ পদ্ধতিত এই তৰকাৰীবিধ বনাব পাৰি এতিয়া ইয়াত মই নিমখ দিছোঁ এচামুচ জলকীয়া গুড়ি দিছোঁ এচামুচ হালধি গুড়ি দিছোঁ এচামুচ এইখিনিও ইয়াতে একেলগে ভাজি ল'ম সেই তেলখিনিতে তাৰপিছত দি দিম এয়া ভাতকেৰেলাখিনি দুইখিনি এনেদৰে তল ওপৰ কৰি লৰাই দিম এনেদৰে মই তল ওপৰ কৰি এয়া লৰাই দিছোঁ তাৰপিছত এখন ঢাকনি এনেদৰে মাৰি থৈ দিছোঁ আৰু গেছৰ জুইটো জিৰত দি দিছোঁ এই কম জুইতে এই তৰকাৰীবিধ বনাব লাগে এনেদৰে মই বহুৱাই থৈ দিম কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন এনেদৰে গুচাই দিলোঁ দেখিছেনে এই ধুনীয়াকৈ নৰম হৈ গৈছে বঢ়িয়াকৈ সিজিছে আপোনাৰ গতিকে এই পাচলিবিধ এনেদৰে তলপৰ কৰি লৰাই দিছোঁ আৰু কেইমিনিটমান সময় থাকিব লাগিব যাতে ভালদৰে নৰম হৈ যায় এই পাচলিবিধত ভিটামিন এ ভিটামিন চি পোৱা যায় তাৰোপৰি কেঞ্চাৰ বেমাৰীসকলেও খাব পাৰে আৰু ডায়েবেটিছ থকা ৰোগীসকলেও এই পাচলিবিধ খালে ভাল হয় বিভিন্ন বেমাৰী এই পাচলিবিধ খাব পাৰে হেল্ডি পাচলি হয় এইবিধ মই পুনৰ ঢাকনিখন এনেদৰে মাৰি থৈ দিলোঁ কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন এনেদৰে গুচাই দিলোঁ দেখিছেনে কি ধুনীয়াকৈ নৰম হৈ গৈছে এফালৰ পৰা তল ওপৰ কৰি লৰাই দিছোঁ আপোনালোকেও এনেদৰে এবাৰ বনাই খাবচোন যিসকলে ভাতকেৰেলা বেয়া পায় এনেকৈ সৰু সৰুকৈ কাটি বনাব খুবেই সোৱাদ লাগে ইয়াতে বাচন এখনত মই এনেদৰে নমাই ল'লোঁ প্লেটখনত এইখিনিতে ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম আৰু এটা পুনৰ ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ লৈ আহিম